নমস্কাৰ, আজিলৈ আহিছোঁ মই আপোনালোকৰ বাবে এগলেছ ভেনিলা স্পঞ্জ কেক। কণী নোখোৱাজনেও এই কেকটো খাই বহুত ভাল পাব। প্ৰথমে মই এই কেকটো বনাবৰ কাৰণে এটা বাউল ল'লোঁ। বাউলটোত মই এটা মিডিয়াম কাপেৰে আধা কাপ ঘৰতে বনোৱা ফ্ৰেছ দৈ দি দিলোঁ। দৈখিনি দিয়াৰ পিছত মই সেই কাপটোৰে আধা কাপ চেনি গ্ৰাইণ্ড কৰিছিলোঁ আৰু সেইখিনি ইয়াত দি দিলোঁ। দৈ আৰু চেনিখিনি লোৱাৰ পিছত মই এখন চামুচেৰে এইখিনি 1 মিনিটমান ভালদৰে ফেটি থাকিলোঁ। ইয়াত কিন্তু টেঙা দৈ ইউজ নকৰিব, ফ্ৰেছ দৈহে ইউজ কৰিব। আকৌ ইয়াত ফ্ৰিজত থকা দৈও ইউজ নকৰিব। 1 মিনিটমান এইখিনি ফেটাৰ পিছত মই সেই কাপটোৰে ইয়াত 1/4 কাপ ৰিফাইন অইল দি দিলোঁ। কেকত কিন্তু গন্ধ থকা বা সৰিয়হৰ তেল ইউজ কৰা নাযায়। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বাটাৰো ইউজ কৰিব পাৰে। তেলখিনি দিয়াৰ পিছত এইখিনি পুনৰ মই 1 মিনিটমান ভালদৰে ফেটি ল'লোঁ। তেল, দৈ আৰু চেনিখিনি ভালদৰে ফেটি লোৱাৰ পিছত মই 5 মিনিটৰ কাৰণে ৰাখি দিলোঁ। এতিয়া মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছবিলাক ল'ম, সেয়ে মই আকৌ আন এটা বাউল ল'লোঁ। বাউলটোৰ ওপৰত মই এখন চালনী ল'লোঁ আৰু সেই চালনীত মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছবিলাক চালি ল'ম। তাৰপিছত ৰিফাইন লোৱা কাপটোৰে মই একাপ ফুলকৈ ইয়াত ময়দা দি দিলোঁ আৰু লগতে মই এখন চাহ চামুচেৰে ভৰাকৈ এচামুচ ময়দাও আৰু দি দিলোঁ। ময়দাখিনি লোৱাৰ পিছত তাত মই এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ অকণমান কম বেকিং ছ'ডা লৈ ল'লোঁ। এতিয়া মই আটাইখিনি চালনীৰে চালি ল'লোঁ। এতিয়া মই কেকৰ বেটাৰটো বনাম, সেয়ে মই আগতে ৰাখি দিয়া দৈ, চেনি আৰু ৰিফাইনৰ মিক্সাৰটো লৈ আহিলোঁ আৰু তাত মই ময়দাৰ মিশ্ৰণটো ঢালি দিলোঁ। ময়দাখিনি ঢালি দি মই এখন চামুচেৰে এইখিনি লাহে লাহে মিলাবলৈ লাগিলোঁ। যিহেতুকে ইয়াত বেকিং পাউডাৰ আৰু বেকিং ছ'ডা দিয়া হৈছে। বেকিং পাউডাৰ আৰু বেকিং ছ'ডাই লিকুইড ফৰ্ম পালে এক্টিভ হৈ যায়। সেয়ে এই মিশ্ৰণটো লাহে লাহে মিলাব লাগে। এই মিশ্ৰণটো মিলোৱাৰ পিছত তাত মই এখন ডাঙৰ চাহ চামুচেৰে 2 চামুচ এভৰিডে পাউডাৰ দি দিলোঁ। আপোনালোকে ফ্ৰেছ গাখীৰৰ সৰো ইউজ কৰিব পাৰে। মিশ্ৰণটো মিলাওঁতে আমি লক্ষ্য ৰাখিব লাগিব যাতে ইয়াত গোটা বান্ধি নাথাকে। বেটাৰটো যিহেতুকে ঘন হৈ আছে, সেয়ে মই ৰুম টেম্পাৰেচাৰৰ আধা কাপ গাখীৰ লৈ ল'লোঁ আৰু ইয়াত অলপ অলপকৈ দি মিহলাবলৈ ধৰিলোঁ। কাপটোৰ পৰা অলপ অলপকৈ গাখীৰ ইয়াত ঢালি দি মই মিশ্ৰণটো লাহে লাহে মিলাই থাকিলোঁ। কাপটোৰে লোৱা গাখীৰ ইয়াত মিহলাই থাকোঁতে মোৰ মাত্ৰ এচামুচমান গাখীৰহে ৰৈ গ'ল। মিশ্ৰণটো বনাই থাকোঁতে আমি চামুচখন এটা দিশতে ঘূৰাই ঘূৰাই বনাব লাগে, নহ'লে আমাৰ কেকটো ভাল নহ'ব। ভিডিঅ'ত দেখুওৱাৰ দৰে চামুচখন ঘূৰাই ঘূৰাই যেতিয়া ওপৰলৈ আনিলে সূতাৰ নিচিনাকৈ পৰিব, তেতিয়া গম পাব যে বেটাৰটো তৈয়াৰ হৈ গ'ল। মিশ্ৰণটো বনাই উঠি মই গেছত এটা ডাঠ চচপেন আগতে কেক বনাই ৰোৱা নিমখ দি উঠাই দিছিলোঁ। আৰু মই চচপেনটো 5 মিনিটমান গৰম হ'বলৈ দিলোঁ। এতিয়া মই কেকৰ বেটাৰটো টুটি ফুটি মিহলাম, সেয়ে টুটি ফুটিবিলাকত মই অকণমান ময়দা সানি ল'লোঁ। টুটি ফুটিবিলাকত অকণমান ময়দা সানি দিলে ই তললৈ পৰি নাযায়। টুটি ফুটিখিনি দিয়াৰ পিছত ইয়াত মই এচামুচ ভেনিলা এচেঞ্চ দি দিলোঁ। তাৰপিছত এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া মই কেকৰ বেটাৰটো কেকৰ মোল্ডটোত ঢালি ল'ম। সেয়ে মই কেকৰ এটা মোল্ড লৈ ল'লোঁ। মোল্ডটোত এচামুচ ৰিফাইন দি মই ব্ৰাছ এডালেৰে ভালদৰে মোল্ডটো সানি ল'লোঁ। ৰিফাইনখিনি সানি লোৱাৰ পিছত মোল্ডটোত মই পুনৰ এচামুচ ময়দা দি দিলোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে ময়দাখিনি মই মোল্ডটোত মিহলি কৰি ল'লোঁ। ময়দা নিদি আপোনালোকে ইয়াত বাটাৰ পেপাৰো ইউজ কৰিব পাৰে, নহ'লে ঘৰতে থকা মিঠা যিকোনো বিস্কুটো ইয়াত
গ্ৰাইণ্ড কৰি দি দিব পাৰে। এতিয়া মই কেকৰ মোল্ডটোত বেটাৰটো ঢালি ল'ম। মোল্ডটোত বেটাৰটো ঢালি লোৱাৰ পিছত মই মোল্ডটো দুবাৰমান টেপ কৰি দিম যাতে এইখিনি ভালদৰে ছেট হয়। এতিয়া মই কেকৰ মোল্ডটো গেছত গৰম হ'বলৈ দিয়া চচপেনটোত নিমখৰ ওপৰত এডাল কিটচেনত ব্যৱহাৰ কৰা ষ্টেণ্ড দি দিলোঁ আৰু মোল্ডটো উঠাই দি ল'লোঁ। মোল্ডটো উঠাই দি মই চচপেনৰ ঢাকনিখন লগাই দিলোঁ। তাৰপিছত মই ঢাকনিখনৰ ওপৰত এটা ৱেট থকা বস্তু দি দিলোঁ যাতে ভিতৰৰ পৰা ভাপটো ওলাই নাযায়। মোল্ডটো উঠাই দিয়াৰ পিছত মই গেছৰ ফ্লেমটো ল' আৰু মিডিয়ামৰ মাজত ৰাখিলোঁ। একেবাৰে ল' নহয়, একেবাৰে মিডিয়ামো নহয়। কেকটো উঠাই দিয়াৰ 40 মিনিট পিছত মই ঢাকনি গুচালোঁ আৰু ঢাকনি গুচাই মই কেকটো চালোঁ। ঢাকনি গুচাই মই টুথপিক এডালেৰে কেকটো ফুটাইছিলোঁ। অকণ লাগি আহিছে আৰু কেকটোৰ কালাৰো অহা নাই, সেয়ে মোক 5 পৰা 10 মিনিট সময় লাগিব। আকৌ মই ঢাকনি মাৰি কেকটো পুনৰ হ'বলৈ দিলোঁ। দহ মিনিট পিছত পুনৰ মই ঢাকনি গুচাই কেকটো টুথপিক এডালেৰে ফুটাই চালোঁ। এইবাৰ টুথপিকডালত কেকৰ বেটাৰ লাগি অহা নাই আৰু লগতে কেকৰ কালাৰটো আহিছে আৰু কেকটো ছাইডৰ পৰা অকণ এৰি আহিছে, সেয়ে মোৰ কেকটো হৈ গ'ল। এতিয়া মই কেকটো নমাই ল'ম, সেয়ে গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ। ল' আৰু মিডিয়াম ফ্লেমৰ মাজত কেকটো বনাবৰ কাৰণে মোক সময় লাগিল 45 পৰা 50 মিনিট। কেকটো নমাই মই 5 মিনিটৰ কাৰণে কেকটো ঠাণ্ডা হ'বলৈ দিলোঁ। 5 মিনিটমান পিছত কেকটো অকণমান ঠাণ্ডা হোৱাত মই ভিডিঅ'ত দেখুওৱাৰ দৰে কেকটো এখন ডিছত উলিয়াই ল'লোঁ। এয়া চাওক, মোৰ এগলেছ কেকটো তৈয়াৰ হৈ গ'ল। কেকটো সঁচাকৈয়ে বহুত স্পঞ্জি হৈছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।